বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী চাৰিকুণীয়া গাঁৱৰ এহাল ককা আইতা খোজি মাগি দুবেলা দুমুঠি খাই নানা অসুবিধাৰ মাজেৰে দিন অতিবাহিত কৰিছে লেথৰাম ৰায় আৰু তেওঁৰ বিশেষভাৱে সক্ষম পত্নীয়ে। বৃদ্ধ দম্পতীহালৰ একমাত্ৰ পুত্ৰই বিয়া পাতি বসবাস কৰে লখিমপুৰত। কেইবাবছৰ ধৰি খবৰ নাই একমাত্ৰ পুত্ৰৰ। ভিক্ষা মাগি জীয়াই থকা ককা আইতাৰ কেৱল এডোখৰ মাটি ভেটি আৰু থাকিবলৈ এটা চৰকাৰী আৱাস আছে যদিও সেয়াও সম্পন্ন নহল পাবলগীয়া ধন মোকলাই নিদিয়াৰ বাবে। দৰিদ্ৰ পৰিয়ালটো বঞ্চিত হৈছে বহু চৰকাৰী আঁচনিৰ পৰা। বাৰম্বাৰ কাকতি মিনতি কৰিও পোৱা নাই সুফল। বৃদ্ধ দম্পতীহালে বঞ্চিত চৰকাৰী অন্ন, বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনিৰ পৰা। নাই বিদ্যুৎ সংযোগ, নাই শৌচালয়, নাই বিশুদ্ধ খোৱা পানী। পঞ্চায়তত দীৰ্ঘদিনৰে পৰা আবেদন কৰি কৰি ভাগৰি পৰিছে অসুখীয়া দম্পতীহালে। ফলত এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে দুয়োৱে। অভয়াপুৰীৰ পৰা আনিছালী ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। আমরা চারপুনিয়া গাঁও মই কোনো সাহায্য নাপাওঁ। ৰেচন কাৰ্ড নাই দিলে কলং বোলে ৰেচন কাৰ্ডখন আহিছে নেকি, ৰেচন কাৰ্ডখন কৈছে দিলেৰে বোলে ৰেচন কাৰ্ড দুইজনৰ নাই। সেনেকৈ মই ঘূৰি আহিছোঁ। আহিয়া মই ৰাইজৰ পৰা খুজি মাগি চলি আছোঁ। ঘৰত কোন কোন আছে আপোনাৰ? ঘৰত মাত্ৰ আমি বুঢ়া বুঢ়ী। কেনেকে চলি আছে? ৰাইজৰ পৰা খুজি মাগি চলি আছোঁ। যদি কথা ক'ব পাৰে? নাপাৰে। কেনেকে অসুবিধা হৈছে আপোনাৰ? অৰুণোদয় দিম বুলি মেম'ৰ আনি বহুত লৈ আহিছে, কিন্তু আজিলৈকে মই পোৱা নাই। বৃদ্ধ পেঞ্চন নাপাওঁ। আৰু কাৰেণ্টৰ ব্যৱস্থাও নাই আপোনাৰ? ৰেচন কাৰ্ড নাই। লাইনৰ ব্যৱস্থা নাই। লাইনৰ ব্যৱস্থা নাই। ৰাতি কেনেকে চলিছে? ৰাতি ডিজেল আনিয়া মই ডিপুৰ পাৰে চলাওঁ। লেম্প চাকিত 70 টকা দিয়া। এতিয়া কি বিচাৰে আপুনি? টিপু আলাই মোক সাহায্য কৰে। মুখ্যমন্ত্ৰী কিবা ক'ব নেকি? মুখ্যমন্ত্ৰী ছাৰ ৰক মই ক'ব খোজোঁ যে এইখিনি অনুৰোধ কৰিলোঁ মোক যেনে সা সুবিধাখিনি দিয়ে। ঠিক আছে।